বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ককিলা উত্তৰপাৰাত প্ৰায় এবছৰ ধৰি কেইবাটাও পৰিয়ালৰ বাসগৃহত ৰহস্যজনক শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হৈছে। প্ৰায় এবছৰ ধৰি জাবেদ আলী খান আৰু ৰহম আলীৰ ঘৰত শিলগুটি দলিওৱা ঘটনা সংঘটিত হৈছিল। ৰহম আলীৰ পুত্ৰই নিজৰ ঘৰৰ পিছফালে গছত উঠি বহি থাকে। সন্ধিয়া নিজৰ ককায়ক আসুৰুদ্দিনে শিলগুটি দলিওৱা দেখে। তৎক্ষণাত ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীক অৱগত কৰাৰ আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। নিজৰ ভাতৃৰ ঘৰত আসুৰুদ্দিনে শিলগুটি দলিওৱাই টিনপাত ভাঙি পেলোৱাৰ লগতে এবছৰীয়া ৰহস্যজনক শিলগুটি দলিওৱাৰ ঘটনাৰ অৱসান ঘটে। আসুৰুদ্দিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় লোকে। আমার দেওয়ার দ্বারা আমি কইছি যে কি নাম কি আসুরুদ্দিন ডেলে আমি কই যে দেখুন এই ডেল গুনে ওরা ওরা ফাঁকে গুনা না এই ডেল গুনে কাছে গুনা হে কই দিকে আমার যায় বাইস্তারা এ নাই নারাইবা যায় কি মানে আমার নন্দ হেদিন আমার ভিত্তা আইসাল মারবার নিগা থাপর উড়াইছাল আমার কাক করে কইছি দেখুন এই ডেল নে আজকে কারা ডেলাইছে আজকে আসুরুদ্দিন ডেলাইছে নিজে চোখে দেখা আমি ও নে কলের ফাড়ি খারে আসলে না আমার একটা ফুলা গাছে উঠে বই আসাল ওগো কই ওরা খালি নারাই করে নিজ চোখে দেখছেন হ্যাঁ নিজ চোখে দেখছি আমরা আজকে আজি মানে এক মাহ ধৰি মোৰ ঘৰত মানে শিলগুটি দুলিয়াইছে মানুহখন ধৰবা নোৱাৰি আমি চাচাবিলাক মানে মাতিছে ছাৰ আপুনি আপোনালোকে আহক আহি কিনি মোৰ ঘৰত ঢিলাইছে মানুহখিনি ধৰো দিয়ক। সিহঁতে তাৰমানে নিমাত একো নাহে, তাৰমানে সিহঁতে গোটেইকেইটা জানে যে কোনে ঢিলাই আছে। আমিও গম পাওঁ কিন্তু নধৰাকৈ মানে ক'লে সিহঁতে নামানে, কাজিয়া কৰে। আজি আমাৰ ঘৰৰ ওপৰত মানে গছ আছে, গছডালত ওপৰত উঠি বহি চাই আছোঁ। সেই ইফতাৰ কৰাৰ পিছৰ পৰাই গছত উঠি বহি চাই আছোঁ। চাই অহাৰ পিছত মোৰ খুৰা তাৰমানে তাৰ লেট্ৰিন পাৰত যায় চিচি কেমেৰা আসুৰুদ্দিন চিচি কেমেৰাৰ তলত আওতাত দি চিচি কেমেৰাত মাৰিলে তাতে দেখা পাব চিচি কেমেৰা আওতাত যায় দুটা ঢেল মাৰিছে। মই গছৰ ওপৰত নিশ্চয় কৰিছোঁ যাইখিনি ক'লো সিহঁতে নামানে। গোটেইখিনি ল'ৰা চৰা আৰু গোটেই বাকীখিনি চাচাখিনি মিলি আমাৰ ঘৰত ঘিৰাও কৰিছে। মানে আমি মিছা কথা কৈ আছোঁ, আমাক মাৰি ইয়াৰ পৰা মানে খেদাব, ইয়াতে টিকপা নিদিয়ে, মাৰ্ডাৰ কৰিব, টিকপা নিদিয়ে, মানে কেনেকৈ থাকিম সেইটো কৈ গৈছে। গোটেইখিনি ইয়াতে আহি ঘিৰাও কৰিছে। মোৰ ভিডিঅ' আছে, চাব পাৰিব, মোৰ লগত ক্লিপ আছে। কোনে দলি আছে আজি আসুৰুদ্দিনে দুলাইছে, নিশ্চয় কৰি মই চাইছোঁ। আগতে দুলিয়াইছে কিন্তু কৈ সিহঁতে নামানে, আমি নিদিলেও আজি নিজ চোখে চাইছে। আজি নিশ্চয় কৰি মই ধৰিছোঁ আৰু চাইছোঁ। এতিয়া আৰু পুলিচক ককিলা থানাক ফোন কৰি আছোঁ, এতিয়া আহি ইনভেষ্টিগেশ্যন কৰি আছে। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট B24 অসম এনি।